নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ টপিক ৱাইজ ষ্টাডি চেনেললৈ। বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম বিভিন্ন দেশৰ মাজত থকা কেনেলসমূহ। ইয়াৰ পৰা পৰীক্ষাত বাৰে বাৰে কুৱেশ্যন ৰিপিট হোৱা দেখা যায়। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হ'ল, ভাৰত আৰু শ্ৰীলংকাক পৃথক কৰা প্ৰণালীটোৰ নাম কি? উত্তৰ হ'ব মান্নাৰ উপসাগৰ আৰু পাক প্ৰণালী। দ্বিতীয়টো প্ৰশ্ন হ'ল, মালয়েছিয়া আৰু ইণ্ডোনেছিয়াক পৃথক কৰা প্ৰণালীটোৰ নাম কি? উত্তৰ হ'ব মালাক্কা প্ৰণালী। ই আন্দামান সাগৰ আৰু জাভা সাগৰক সংযোগ কৰিছে। মনত ৰাখিব বন্ধুসকল। প্ৰশ্নটো হ'ল, উত্তৰ আমেৰিকা মহাদেশ আৰু দক্ষিণ আমেৰিকা মহাদেশক পৃথক কৰা প্ৰণালীটোৰ নাম কি? উত্তৰ হ'ব পানামা খাল। আমাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল, কোনটো মানৱ নিৰ্মিত জলপথে প্ৰশান্ত মহাসাগৰক আটলাণ্টিক মহাসাগৰৰ সৈতে সংযোগ কৰিছে? ইয়াৰ উত্তৰটো হ'ব পানামা খাল। ই প্ৰশান্ত মহাসাগৰ আৰু আটলাণ্টিক মহাসাগৰক সংযোগ কৰিছে। আমাৰ নেক্সট প্ৰশ্নটো হ'ল, চীন আৰু টাইৱানৰ মাজত থকা কেনেলটোৰ নাম কি? উত্তৰ হ'ব ফৰ্মোজা কেনেল বা ফৰ্মোজা খাল। পৰৱৰ্তী প্ৰশ্ন হ'ল, ফ্ৰান্স আৰু যুক্তৰাষ্ট্ৰক পৃথক কৰা প্ৰণালীটোৰ নাম কি? উত্তৰ হ'ব ইংলিছ কেনেল। ইজৰাইল আৰু জৰ্ডানৰ মাজত থকা প্ৰণালীটোৰ নাম কি? উত্তৰ হ'ব চুৱেজ কেনেল। হাইৱে টু ইণ্ডিয়া বুলি কোনটো কেনেলক জনা যায়? উত্তৰ হ'ব চুৱেজ কেনেল। এই মানৱ নিৰ্মিত কেনেলটো 1869 চনত মুকলি কৰা হৈছিল। আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ মাজত থকা প্ৰণালীটোৰ নাম কি? ইয়াৰ উত্তৰটো হ'ব 10 ডিগ্ৰী প্ৰণালী। পৰৱৰ্তী প্ৰশ্নটো হ'ল, আন্দামান সাগৰ আৰু বংগোপসাগৰক সংলগ্ন কৰা প্ৰণালীটোৰ নাম কি? উত্তৰ হ'ব 10 ডিগ্ৰী প্ৰণালী। লক্ষাদ্বীপ আৰু মিনিকয় দ্বীপপুঞ্জক পৃথক কৰা প্ৰণালীটোৰ নাম কি? উত্তৰ হ'ব 9 ডিগ্ৰী প্ৰণালী। মিনিকয় দ্বীপ আৰু মালদ্বীপক পৃথক কৰা প্ৰণালীটোৰ নাম কি? উত্তৰ হ'ব 8 ডিগ্ৰী প্ৰণালী। আজি আমাৰ একেবাৰে শেষৰ প্ৰশ্নটো হ'ল, লোহিত সাগৰ আৰু মেডিটেৰিয়ান সাগৰক সংযোগ কৰা কেনেলটোৰ নাম কি? ইয়াৰ উত্তৰটো হ'ব চুৱেজ কেনেল। ধন্যবাদ বন্ধু বান্ধৱীসকল শেষলৈকে চোৱাৰ বাবে। যদি ভিডিঅ'টো আপোনালোকৰ ভালে লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব।